আসসালামু আলাইকুম বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেল চাব ডিকেজে ব্লগছলৈ স্বাগতম জনাইছোঁ। মই বৰ্তমান আহি উপস্থিত হৈছোঁ দৰং জিলাৰ হৈ থকা উত্তৰ পূৰ্বাঞ্চল ইষ্টেমাস্থলীত। তো আজি আখেৰী দোৱা হ'ব। তো মই ৰাতি আহিলোঁ। তো মোৰ লগত মোৰ দাদা এজন আহিছে, ভতিজা আহিছে। তো আমি ঢেকীয়াজুলিৰ পৰা প্ৰায় 6জনমান আহিছোঁ। আমি ৰাতি আহিলোঁ আৰু আজি শেষৰ দিনা দোৱা হ'ব। বিশ্ব শান্তিৰ কাৰণে দোৱা হ'ব, অসমবাসীৰ কাৰণে দোৱা হ'ব, সকলোৰে কাৰণে দোৱা হ'ব। তো দোৱাত চামিল হ'বলৈ আমি ৰাতি আহি উপস্থিত হৈছোঁ আৰু শেষৰ দিনাৰ ইষ্টেমাস্থলী পৰিৱেশ মই আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে দেখাম। তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব আৰু মোৰ ভিডিঅ' চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকৰ পৰা চাই আছে যদি মোৰ পেজটো ফ'ল' কৰি দিব। বন্ধুসকল, এতিয়া আমি আহি পাই গ'লোঁ উত্তৰ পূৰ্বাঞ্চল ইষ্টেমাস্থলীত। আমি ৰাতি 12টা বজাত ওলাইছিলোঁ আৰু এতিয়া 2টা বাজিল। তো 2টা বজাত আহি আমি ইষ্টেমাস্থলী পাই গ'লোঁ আৰু আপোনালোকে দেখিবলৈ পাইছে কুঁৱলী আজি বহুত বেছিকৈ পৰিছে। তো ৰাস্তাটো কুঁৱলী বহুত বেছি, গাড়ী চলাই আহোঁতেও অসুবিধা হৈছে, ভালকৈ বাট পথ দেখা পোৱা নাযায়। আৰু ইয়াত আহি দেখিলোঁ হাজাৰ হাজাৰ মানুহ আহি আছে আৰু ৰাস্তাটো চাই আহিছোঁ হাজাৰ হাজাৰ মানুহ আহি আছে। ৰাতিপুৱা হ'ব আখেৰী দোৱা। আখেৰী দোৱাত চামিল হ'বৰ কাৰণে এনেকৈ শিলদুল ভাঙি ইছলাম ধৰ্মাৱলম্বী লোকসকল আহি আছে আখেৰী দোৱাত চামিল হ'বৰ কাৰণে। তো অনুমান কৰা হৈছে লাখ লাখ মানুহ আহি পেলাই সমবেত হ'ব আখেৰী দোৱাত। আসসালামু আলাইকুম বন্ধুসকল, এতিয়া ৰাতি 2টা বাজে। তো আমি আহি ইষ্টেমাস্থলী পালোঁ। তো ৰাতিপুৱা হ'ব আখেৰী দোৱা, তো আখেৰী মোনাজাত। তো ৰাতি 2 বাজিছেও যদি আপোনালোকে চাবলৈ পাব যে আজি এতিয়া মানুহ আহি আছে। তো ৰাস্তাত বহুত জাম, তো হাজাৰৰ ঘৰত মানুহ আছে আৰু এয়া হৈছে মূল পেণ্ডেলৰ বেক চাইডে মই আছোঁ আৰু পেণ্ডেলত এনেকৈ হাজাৰ হাজাৰ মানুহ শুই আছে আৰু যিসকল মানুহ দোৱাত চামিল হ'বলৈ আহিছে তেওঁলোক আহিয়ে আছে। এয়া চাওক, আজি অন্তিম দিনা। তো ৰাতিপুৱা ভাগতে ইয়াত আখেৰী দোৱা হ'ব। তো আপোনালোকক এবাৰ ইষ্টেমাস্থলীৰ পৰিৱেশ মই এই ভিডিঅ'ৰ জৰিয়তে দেখাই আছোঁ। তো এয়া চাওক, আপোনালোকে জলকীয়া দেখিবলৈ পাব, কেৱল মানুহ দেখিবলৈ পাব। এতিয়া ৰাতি 2টা বাজিল আৰু এতিয়া মানুহ এনেকৈ আহি থকা আপোনালোকে দেখিবলৈ পাব আৰু দূৰ দূৰণিৰ পৰা লোকসকল আহি আছে। তো ৰাস্তাটো বহুত বেছি জাম পাইছোঁ। তো এতিয়া 2টা বাজিছে। তো ৰাতিপুৱা ফজৰৰ নমাজ হ'ব, নমাজৰ পিছতেই আখেৰী দোৱা হ'ব। তো দোৱাত চামিল হ'বৰ কাৰণে বিভিন্ন জিলাৰ পৰা লোকসকল আহি ইয়াত সমবেত হৈ আছে। অনুমান কৰিব পাৰি কেইবা লাখ মানুহ আহি পেলাই আখেৰী দোৱাত চামিল হ'ব। আৰু এয়া হৈছে মূল পেণ্ডেল আৰু মই আছোঁ একেবাৰে বেক চাইডত। বেক চাইডৰ পৰা আপোনালোকক মই ৰাতিৰ ইষ্টেমাস্থলীৰ পৰিৱেশ এই ভিডিঅ'ৰ জৰিয়তে দেখাই আছোঁ। আৰু কুঁৱলী বহুত, আপোনালোকে ভিডিঅ'ত গম পাইছে যে ইমান বেছি পৰিমাণে কুঁৱলী পৰি আছে। তো কুঁৱলীৰ কাৰণে মানুহ দেখিবলৈ অলপ অসুবিধাই চাওক, আপোনালোকে কিমান কুঁৱলী পৰিছে। তো গোটেই ৰাস্তাত এনেকৈ কুঁৱলী পৰি আছে। তো ৰাতিপুৱা ফজৰৰ নমাজ আদায় হোৱাৰ পিছতে আখেৰী দোৱা হ'ব আৰু তাত বিশ্ব শান্তিৰ কাৰণে দোৱা হ'ব, অসমৰ কাৰণে দোৱা হ'ব, ভাৰতবৰ্ষৰ কাৰণে দোৱা হ'ব। আৰু এয়া হৈছে মূল পেণ্ডেল, যি মই বেক চাইডে আছোঁ আৰু আপোনালোকে জলকীয়া চাব, মানুহ দেখিবলৈ পাব। তো মানুহ আহি আছে আৰু ইয়াত মূল পেণ্ডেলৰ ভিতৰত হাজাৰ হাজাৰ মানুহ শুই আছে আৰু এতিয়াই অনুমান কৰিব পাৰি প্ৰায় লাখৰ ঘৰত মানুহ আছেই আৰু মানুহ আহিয়ে আছে। তো এতিয়া 2টা বাজে। তো 2টা বজাৰ পৰিৱেশ যেন ইয়াত ৰাতি হোৱা নাই, দিনৰ নিচিনাই হৈ আছে আৰু মানুহ আহি আছে আৰু কুঁৱলী বহুত ৰৈ আছে মূল পেণ্ডেল। তো পেণ্ডেললৈকে মই সোমাই যাব নোৱাৰোঁ। তো মানুহ সকলো শুই আছে আৰু বাহিৰৰ পৰা আপোনালোকক মই এই ভিডিঅ'ৰ জৰিয়তে দেখাই আছোঁ। এয়া হৈছে অন্তিম দিনাৰ ইষ্টেমাস্থলীৰ পৰিৱেশ। তো জলকীয়া আপোনালোকে দেখিবলৈ পাব, মানুহ দেখিবলৈ পাব আৰু কুঁৱলী বহুত বেছি, একদম ঘন কুঁৱলী। তো চাৰিওফালে কুঁৱলী। এতিয়া ফজৰৰ নমাজৰ আজান হৈ গ'ল আৰু ফজৰৰ নমাজ পঢ়িবলৈ সকলোৱে থিয় হৈছে আৰু একেলগে ইমান মানুহ ফজৰৰ নমাজ পঢ়িবলৈ থিয় হৈছে। তো সঁচাই মনটো বহুত ভাল লাগি গৈছে। দিনের দাওয়াতের ব্যাপারে আমাকে এত ভয় দেখানো হয়েছে যে কাউকে এত ভয় দেখানো হয় না। শামিআ আল মুহাম্মাদিন সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মিন খুবজ শাঈর ইয়াওমাইন মুতাতাবিআইন হাত্তা কুবিদা রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম রাওয়াহু মুসলিম। হযরত আয়েশা রাদিয়াল্লাহু তাআলা আনহা বলেন, হযরত রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামের ওফাত পর্যন্ত আৰু এতিয়া
ফজৰ নমাজ হৈ গ'ল আৰু এফালে ৱাজ চলি আছে। তো মই অলপ আগলৈ আহিছোঁ যে আপোনালোকক ৰাতিপুৱাৰ পৰিৱেশ এই ভিডিঅ'ৰ জৰিয়তে দেখাব পাৰোঁ। আৰু আপোনালোকে ভিডিঅ'টো চাই ভাল পালে মোৰ ভিডিঅ'টো বেছি বেছি শ্বেয়াৰ কৰি দিব। আৰু উত্তৰ পূৰ্বাঞ্চল ইস্তেমা আজিৰ পৰা সমাপ্ত হ'ব। তো ভিডিঅ'টো বেছি বেছি শ্বেয়ার কৰিব যাতে সকলোৱে চাব পাৰে। তবে আপনাদের জীবন কিভাবে অতিবাহিত হতো তিনি বললেন খেজুর ও পানি দ্বারা। হযরত উরওয়া আলাইহির রাহমা বলেন হযরত আয়েশা রাদিয়াল্লাহু তাআলা আনহা বলতেন, হে আমার ভাগিনা, আমরা এক চাঁদ দেখিতাম, তারপর আরেক চাঁদ দেখিতাম। আৰু এয়া হৈছে মূল পেণ্ডেল। তো ভিতৰত 50,000ৰ ওপৰত লোক আছে আৰু আপোনালোকে জলৈকে দেখিবলৈ পাব, কেৱল মানুহ দেখিবলৈ পাব। আৰু এতিয়া হ'ব আখেৰী দোৱা। তো সকলোৱে দোৱাত অংশগ্ৰহণ কৰিব। يا حي يا قيوم يا حي يا قيوم برحمتك نستغيث قل اللهم مالك الملك تؤتي الملك من تشاء وتنزع الملك ممن تشاء وتعز من تشاء وتذل من تشاء بيدك الخير إنك على كل شيء قدير تولج الليل في النهار وتولج النهار في الليل وتخرج الحي من الميت وتخرج الميت من الحي وترزق من تشاء بغير حساب اللهم صل على محمد وعلى آل محمد كما صليت على إبراهيم وعلى آل إبراهيم إنك حميد مجيد اللهم بارك على محمد وعلى آل محمد كما باركت على إبراهيم وعلى آل إبراهيم إنك حميد مجيد رب اغفر وارحم واهدنا السبيل الأقوم رب اغفر وارحم وتجاوز عما تعلم إنك أنت العز الأكرم رب এতিয়া দোৱা হৈ গ'ল। তো আখেৰী দোৱা সমাপ্ত হ'ল আৰু আপোনালোকে দেখিবলৈ পাইছে সকলো এতিয়া ঘৰমুৱা হ'বলৈ সাজু হৈছে। তো লাখৰ ঘৰত মানুহ হৈছে। মই এটা চুকৰ পৰাহে আপোনালোকক দেখাব পাৰিছোঁ, গোটেইটো মই দেখাব পৰা নাই। তো বহুত মানুহ হৈছে, জোখতছে বেছি মানুহ হৈছে। তো বহুত ভাল লাগিছে আহি পেলাই। আৰু আৰম্ভণিৰ পৰা মই আপোনালোকক উত্তৰ পূৰ্বাঞ্চল ইস্তেমা যি আমাৰ এইবাৰ টাংনি চাৰিআলিত অনুষ্ঠিত হ'ল, তো আৰম্ভণিৰ পৰা আপোনালোকক মই ভিডিঅ' আকাৰে দেখাই গৈছিলোঁ। আৰু আপোনালোকেও মোৰ কাৰণে দোৱা কৰিব। আৰু এতিয়া মধ্য অসম ইস্তেমা আৰম্ভ হ'ব, তো মই তাৰো ভিডিঅ' প্ৰস্তুত কৰিম। তাৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু ইস্তেমাৰ প্ৰতিটো আপডেটছ মই আপোনালোকক সময়ে সময়ে জনাই থাকিম। আৰু আপোনালোকে ছাপোৰ্ট কৰিলেহে মোৰ এনেকুৱা ভিডিঅ'বোৰ বনাব মন যায়। যদি আপোনালোকে ছাপোৰ্ট নকৰে, একেবাৰে মন নাযায়। তো আপোনালোকে চাওক কিমান মানুহ ওলাই আহিছে, শিলদুল ভাঙি মানুহ ওলাই আহিছে। মই কৈছোঁ আপোনালোকক যে মই এটা চুকৰ পৰাহে ভিডিঅ' বনাইছোঁ, মই গোটেইটো যাবই পৰা নাই। তো ইমান মানুহে ঠেলি হেঁচি বাহিৰত লৈ গৈ আছে, ইমান মানুহ হৈছে। আৰু ইমান ঠাণ্ডা কুঁৱলীও যদি মানুহ বহুত হৈছে। এয়া চাওক আপোনালোকে, এয়া কেৱল এটা চুকৰহে মানুহ। গোটেই পথাৰত চাৰিওফালে প্ৰতিটো ৰাস্তাতে এনেকৈ মানুহ জাম হৈ আছে। তো অনুমান কৰক আপোনালোকে কিমান মানুহ হৈছে। তো মোৰ বোধেৰে লাখৰ ওপৰত মানুহ হৈছে। তো মোৰ এইটো অনুমানহে দেই। আৰু সঁচাই বহুত ভাল লাগিল আজি আখেৰী দোৱাত চামিল হ'ব পাৰিলোঁ। আৰু উত্তৰ পূৰ্বাঞ্চল ইস্তেমা আজিৰ পৰা সমাপ্ত হ'ল। আৰু সকলোৱে দোৱাত মনত ৰাখিব। আৰু আপোনালোকৰ এই ময়ো ভাইটি, তো মোৰ কাৰণেও আপোনালোকে দোৱা কৰিব। আৰু এয়া চাওক আপোনালোকে, এয়া ইস্তেমা সমাপ্ত হোৱাৰ পিছত সকলো ঘৰমুৱা হৈছে। তো ইয়াত বহুতো মানুহ আছে যোন 3 দিনেই আছিল। আৰু এয়া চব মানুহ ওলাই আহি আছে। তো এটা ছাইডৰহে ভিডিঅ' মই প্ৰস্তুত কৰিব পাৰিছোঁ, অকলশৰীয়াকৈ গোটেইখিনি দেখুওৱা সম্ভৱ নহয়। তাকো যিমানখিনি পাৰিছোঁ মই ভিডিঅ'ৰ জৰিয়তে দেখাই গৈছোঁ। তো মোৰ ভিডিঅ'বোৰ চাই যদি আপোনালোকে ভাল পাইছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু ফেচবুকৰ পৰা চাই আছে যদি মোৰ পেজটো ফ'ল' কৰি মোৰ কাৰণে দোৱা কৰিব। আৰু সদায় আপোনালোকৰ লগত মই আছোঁ। আৰু আপোনালোকে মোক মৰম ভালপোৱা দি যাব।